Welcome to our YouTube channel ES Assam Paper. As an এটা ভিডিও তোমালোকৰ আগত লৈ আহিছো BA ফাৰ্স্ট সেমিষ্টাৰৰ কোৰ সাবজেক্ট বা কোৰ পেপাৰ এডুকেশ্যন সাবজেক্টৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে আলোচনা কৰিম চেপ্টাৰ নম্বৰ 2 NAP সিলেবাস নিউ এডুকেশ্যন পলিচিৰ সিলেবাস 2024 ফাইনাল এক্সামিনেশ্যনৰ কাৰণে তো চেপ্টাৰ 2 হল যে শিক্ষাৰ লক্ষ্য এডুকেশ্যন সাবজেক্টৰ চেপ্টাৰ নম্বৰ 2 হল যে শিক্ষাৰ লক্ষ্যৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে আলোচনা কৰিম তো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 1 হল যে কোৱেশ্চন নম্বৰ 1 লক্ষ্যৰ দ্বাৰা পৰিচালিত কাৰ্যত বুদ্ধিৰ পৰিচয় পোৱা যায় কথাকাৰ কোনে উল্লেখ কৰিছে তো ইয়াৰ আনসাৰত দিয়া আছে যে জন ডিউয়ে উল্লেখ কৰিছিল লক্ষ্যৰ দ্বাৰা পৰিচালিত কাৰ্যত বুদ্ধিৰ পৰিচয় পোৱা যায় আৰু হল তোমালোকৰ কমন কোশ্চেন নাম্বার 2 যে এডুকেশন ডেট এন্ড ফার্স্ট প্রিন্সিপলস গ্রন্থখনৰ ৰচক কোন আছিল ভেরি ভেরি ইম্পর্টেন্ট তো ইয়াৰ আনসারত দিয়া আছে যে স্যার পারসিনান এডুকেশন ডেট এন্ড ফার্স্ট প্রিন্সিপাল গ্রন্থৰ ৰচক কোন আছিল ভেরি ভেরি ইম্পর্টেন্ট তো ইয়াৰ আনসার দিছে স্যার পারসিনান আৰু হল তোমালোকৰ ইম্পর্টেন্ট কোশ্চেন নাম্বার 3 বিদ্যালয় আৰু সমাজ স্কুল এন্ড সোসাইটি নামৰ গ্ৰন্থখন ৰচক কোন কৰিছিল তো এর আনসার দিছে জন ডিউয়ে বিদ্যালয় আৰু সমাজ নামৰ গ্ৰন্থখন ৰচক আছিল আৰু হল তোমালোকৰ ইম্পর্টেন্ট কোশ্চেন নাম্বার 5 মুক্তিবাদী শিক্ষা কি তো মুক্তিবাদী শিক্ষাৰ এনসার খিনি তোমালোকে চাই লোৱা উত্তৰ দিয়া আছে যে যি শিক্ষাই ব্যক্তিক চিন্তা আৰু সৌন্দৰ্যবোধৰ ভাৱ ধাৰণাৰে আপলোড কৰে তাকে মুক্তিবাদী শিক্ষা বুলি কোৱা হয় আৰু হল তোমালোকৰ কোশ্চেন নাম্বার 6 তো তোমালোকে চাই ল'বা আৰু কোশ্চেন নাম্বার 7 যে লিবারেল শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছিল আৰু ইয়াৰ অৰ্থ কি ভেরি ভেরি ইম্পর্টেন্ট যে লিবারেল শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছিল লিবারেল শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হল মুক্ত বা ফ্ৰী লিবাৰ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হল মুক্তি যে লিবারেল শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে লিবাৰ শব্দৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হল তোমালোকৰ যে মুক্ত বা ফ্ৰী তো এই পেজৰ এইকেইটা আছিল আজিৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ আৰু আছে হিভিষ্টাৰ তো হিভিষ্টাৰ খিনি তোমালোকে চাই লোৱা ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ আৰু হল পেজ নাম্বার 51 তো 51 এর ইম্পর্টেন্ট কোশ্চেন নাম্বার 12 যে শিক্ষাৰ নৈতিক লক্ষ্য মানে কি তো ইয়াৰ উত্তৰটো দিয়া আছে সামাজিক আদৰ্শৰ ভিত্তিত ভাল বিয়া শুদ্ধ অশুদ্ধ আৰু নীতিগত আৰু নীতি বিৰুদ্ধ কালৰ ধাৰণা লাভ কৰা আৰু তাৰ আধাৰত শিক্ষাৰ্থীৰ আচৰণক নিয়ন্ত্ৰিত কৰা শিক্ষাৰ নৈতিক লক্ষ্যৰ মূল কথা এইটো তোমালোকৰ চাই যাবা এক্সামৰ কাৰণে আৰু হল ইম্পৰ্টেন্ট কোশ্চেন নাম্বার 14 কোশ্চেনটো হল যে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ দুটা কাৰক বিষয় উল্লেখ কৰা ভেরি ভেরি ইম্পর্টেন্ট যে শিক্ষাৰ লক্ষ্যৰ নিৰ্ধাৰণৰ দুটা বা এটা কাৰকৰ বিষয় উল্লেখ কৰা তো ইয়াৰ আনসার দিয়া আছে যে দাৰ্শনিক কাৰক আৰু খ দিয়া আছে তোমালোকৰ সামাজিক কাৰক এটা হল যে দাৰ্শনিক কাৰক আৰু এটা হল সামাজিক কাৰক দুটা আৰু হল তোমালোকৰ এই পেজৰ ইম্পৰ্টেন্ট কোশ্চেন নাম্বার 17 তো 17 তো তোমালোকৰ ফাইনাল এক্সামিনেশ্যনৰ কাৰণে ভেরি ভেরি ইম্পৰ্টেন্ট যে শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ এটা সফলতা উল্লেখ কৰা তো ইয়াৰ উত্তৰটো দিয়া আছে যে শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য হল গণতান্ত্রিক ভেরি ভেরি ইম্পর্টেন্ট তো এই পেজৰ এইকেইটি আছিল ইম্পৰ্টেন্ট কোশ্চেন আনসার আৰু আছে তো হেক লৈ চাই থকা নেক্সট ইম্পৰ্টেন্ট কোশ্চেন নাম্বার 25 যে শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ প্ৰধান সমৰ্থক কোন আছিল তো এর আনসার দিয়া আছে যে স্যার পারসিনান আৰু নেক্সট কোশ্চেন যে 26 শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য প্ৰধান সমৰ্থক কোন আছিল জন ডিউয়ে দুটা কোশ্চেন ভেরি ভেরি ইম্পর্টেন্ট আৰু হল তোমালোকৰ যে 30 কোশ্চেন নাম্বার ব্যক্তিতান্ত্রিক শিক্ষা মানে কি বোঝা তো ইয়াৰ আনসারটো তোমালোকে চাই ল'বা তো যেহেতু তোমালোকক ক্যামেরা দি আছো তো ইয়াৰ পৰা চাই ল'বা যে
ব্যক্তিতান্ত্ৰিক শিক্ষা মানে কি বুজা ইয়াৰ এনসাৰটো তোমালোকে চাই ল'বা আৰু হল তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 31 আধুনিকৰণৰ বাবে শিক্ষাৰ উদ্দেশ্য কি আছিল তো ইয়াৰ এনসারটো হল যে আধুনিকৰণৰ বাবে শিক্ষাৰ উদ্দেশ্য আছিল বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা আৰু হল তোমালোকৰ নেক্সট কোৱেশ্চন নম্বৰ 32 1964 চনৰ কোঠাৰী আয়োগে পৰামৰ্শ দিয়া দিশকেইটা কি তো ইয়াৰ এনসাৰখিনি সম্পূৰ্ণ এনসাৰখিনি তোমালোকে চাই লোৱা কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট 1 মাৰ্কৰ কাৰণে আৰু তোমালোকৰ যেহেতু আজি 2 নম্বৰ চেপ্টাৰ ডিসকাস কৰি আছো আৰু 1 নম্বৰ চেপ্টাৰ কোনোবাই যদি চাব খোজাটো তেনেহলে এই ভিডিও ডেসক্ৰিপশনত লিংক দি আছে প্ৰথম চেপ্টাৰৰ কোৱেশ্চন আনসাৰ তো লিংক গুজে তোমালোকে চাব পৰা এই ভিডিও ডেসক্ৰিপশন লিংক দি আছে আৰু হল তোমালোকৰ 53 এর ইম্পর্টেন্ট কোয়েশ্চন নাম্বার 36 কোয়েশ্চনটো সফল জীবন যাপনৰ বাবে শিক্ষা বুলিলে কি বুজা তো এর আনসারটো হল যে সফল আৰু সম্পূৰ্ণ জীবন যাপনৰ লক্ষ্য এক ব্যাপক পরিসৰ লক্ষ্য এই লক্ষ্যই ব্যক্তিক সফল জীবন যাপনৰ নীতি আৰু উপায়সমূহৰ জ্ঞান প্ৰদান কৰে এই লক্ষ্যই ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ আৰু দেহ মন আৰু আত্মাৰ যথাযথ ব্যৱহাৰ প্ৰশিক্ষণ প্ৰদান কৰে পিএসএল সফল জীৱন যাপনৰ বাবে শিক্ষা ভেৰি ইম্পৰ্টেন্ট তো আজিৰ ভিডিও এইখিনি আছিল তো সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও।